নৱকুমাৰ শৰণীয়া এজন 420 নেতা। এইকাৰণে ৰাইজে গম পাই গৈছে যে হীৰা শৰণীয়া এজন নৱকুমাৰ শৰণীয়া MP এজন এইটো 420 মানুহ, ইয়াৰ কোনো কাম নাই। BTCত কাম নাই কংগ্ৰেছ BPFৰ। 25ৰ নিৰ্বাচনৰ পাছতো BJP আৰু UPPLৰ দলেই ক্ষমতাত আহিব। প্ৰাক্তন সাংসদ নৱকুমাৰ শৰণীয়াক 420 নেতাৰ আখ্যা দিলে BTCৰ পৰিষদ সজল সিংহই। একেদৰে BTCত কংগ্ৰেছ আৰু BPFৰ কাম নাই বুলিও পৰিষদ সজল সিংহই মন্তব্য কৰে। উল্লেখ্য যে সমাগত 2025 চনৰ BTC পৰিষদীয় নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে পৰিষদৰ এলেকাত ৰাজনৈতিক দলৰ তৎপৰতা ক্ৰমাৎ বৃদ্ধি পাইছে। কি শাসক কি বিৰোধী প্ৰতিটো ৰাজনৈতিক দলৰ নেতাকৰ্মীয়ে নিজ নিজ দলৰ দলীয় স্থিতি শক্তিশালী কৰাত নামি পৰাৰ লগতে বোকা ছটিওৱাৰ ৰাজনীতিৰ আশ্ৰয় লৈ বিৰোধী দলৰ নেতাকৰ্মীক সমালোচনাৰে থকা সৰকা কৰিছে। আজি BTCৰ শ্ৰীৰামপুৰ সমষ্টিৰ পৰিষদ সজল সিংহই কংগ্ৰেছ আৰু BPF দলক কটাক্ষ কৰি কয় যে BTCত এই দুই দলৰ কোনো কাম নাই, কাৰণ কংগ্ৰেছ আৰু BPFৰ শাসনকালত BTC অঞ্চলত গোষ্ঠীগত সংঘৰ্ষৰ সৃষ্টি হৈছিল। কিন্তু BJP আৰু UPPLৰ শাসনত অঞ্চলটোত শান্তি প্ৰতিষ্ঠা হৈছে। BTCত উন্নয়নৰ জোৱাৰ উঠিছে। চাওক, এতিয়া এইটো হয় BTRত মানে আঞ্চলিক দলবিলাক প্ৰভাৱ এটা আছে। তো এতিয়া BJPয়ে BJPৰ কাম কৰি আছে, UPPLে UPPLৰ কাম কৰি আছে, BPFে BPFৰ কাম কৰি আছে। কিন্তু একত্ৰিত হোৱাটো হ'লে BJPৰ কোনো লছ নাই মই ভাবোঁ, কাৰণ আমাৰ মুখ্যমন্ত্ৰী মহোদয় যদি দুজন এক হয় আমাৰ BJPৰ কাৰণে ভালেই হ'ব মই ভাবোঁ। BTRত 15টা MLA সমষ্টি আছে, দুটা একত্ৰিত হ'লে আৰু এই BTRৰ মানুহখিনি BJPৰ বাহিৰে কংগ্ৰেছৰ লগত নাযায়। কাৰণ যে কংগ্ৰেছৰ লগত সিহঁতে থাকি পেলাই ইয়াত যেতিয়া কংগ্ৰেছত ষ্টেটত গভৰ্ণমেণ্ট আছিল তেতিয়া BTADৰ পৰা আদিবাসীক খেদিছিল, চাওতালী মানুহক খেদিছিল, ৰক্তাক্ত হৈ গৈছিল, নদীৰ পানীৰ কালাৰ আৰু হোৱাইট নাছিল, তাত ৰঙা হৈ গৈছিল। তাৰপিছত ইয়াত BPF চৰকাৰ আৰু আমাৰ এই ষ্টেটত কংগ্ৰেছ চৰকাৰ থাকোঁতে 2012 আৰু 14 আপোনালোকে কোনেও পাহৰা নাই, আপুনি এজন BTRৰ সাংবাদিক। তো 2012 আৰু 14 এই বড়ো আৰু মুছলমানৰ ভিতৰত ৰাইট লাগিছিল। তো এই মানুহখিনি কোনেও পাহৰা নাই। বড়ো মানুহেও ৰাইট নিবিচাৰে, মুছলমান মানুহে নিবিচাৰে, যেনেকৈ আদিবাসী মানুহে নিবিচাৰে, বড়ো মানুহেও নিবিচাৰে। কিন্তু এই ৰাইটবিলাক যে হৈছিল জাতিগত সংঘৰ্ষ, তাৰ কাৰণে মই ভাবোঁ দায়ী কংগ্ৰেছ আৰু BPF। তো এইকাৰণে এতিয়া লাষ্ট আমাৰ 5 বছৰৰ পৰা 4 বছৰ আমাৰ হ'ল কমপ্লিট। BJP আৰু UPPL চৰকাৰ চলাত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত, মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত আপুনি BTRয়ে পৰিৱৰ্তন হৈ গৈছে। তো এইটো যিয়ে হওক একত্ৰিত হ'লে আমাৰ BJPৰ কাৰণে ভাল হ'ব। মইতো ভাবোঁ একত্ৰিত হ'ব লাগে, আৰু একত্ৰিত হৈ আকৌ আমাৰ BJPৰ লগত দুয়োটা দলে একত্ৰিত হৈ BJPৰ লগত মিলি কাম কৰিব লাগে, তেতিয়াহ'লে BTRত শান্তিও থাকিব, উন্নয়নো হ'ব। আন এক প্ৰসংগত সজল সিংহই গণসুৰক্ষা পাৰ্টি চমুকৈ GSPৰ সভাপতি তথা কোকৰাঝাৰ লোকসভাৰ সমষ্টিৰ প্ৰাক্তন সাংসদ নৱকুমাৰ শৰণীয়াক 420 নেতা বুলি মন্তব্য কৰে। নৱ শৰণীয়া হৈছে 420 মানুহ, আপোনালোকে জানে। মানুহক টুপি পৰাই সি 3বাৰ ইয়াত 2বাৰ MP হৈ গ'ল। টুপি পিন্ধাই MP হৈছে, ফলছ জালি চাৰ্টিফিকেট দি, যিটো সি ST চাৰ্টিফিকেটটো তাত ডুপ্লিকেট কৰি পেলাই সি এটা জালি চাৰ্টিফিকেট লৈ সি 2বাৰ MP হৈছে। কিন্তু এইবাৰ এইটো কেছ চলি থাকোঁতে আপোনালোকে চাওক হাইকোৰ্টে কি ৰায় দিলে, সি সুপ্ৰিম কোৰ্টো কৰিলে, কি ৰায় আহিল, সি নমিনেশ্যন দিব নোৱাৰিলে। সেইকাৰণে ৰাইজে গম পাই গৈছে যে হীৰা শৰণীয়া এজন, নৱকুমাৰ শৰণীয়া MP এজন এইটো 420 মানুহ, ইয়াৰ কোনো কাম নাই। নিউজ ডেস্ক ৰিপৰ্ট, ৰিপাব্লিক NE।